নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এঠাইলৈ যাব লগা আছে। আধা ঘণ্টামানৰ পাছত যাম। এঠাইত মানে আঠমঙলা আছে, তালৈ যাম। তালৈ মই নিজকে নিজে আনতকৈ কিমান ধুনীয়া কৰি মুখখন নিব পাৰোঁ তেনেকৈ মই কিবা এটা বনাই এতিয়া এটা বৰ ধুনীয়া এটা পেক বনাম, আপোনালোককো দেখুৱাওঁ আৰু নিজেও মুখখনত লগাই ধুনীয়া হৈ যাম। মই মানে এনেকৈ আনতকৈ যদি মুখখন ধুনীয়াকৈ যাব পাৰোঁ, জিলিকি যাব পাৰোঁ, মোৰ নিজকে নিজে বহুত বেছি ভাল লাগে। আনে যেতিয়া মোৰ ফালে চায় তেতিয়া মোৰ খুব ভাল লাগে মনটো। সেইবাবে মই ক'ৰবালৈ যোৱাৰ আগত এনেকুৱা ধৰণৰ পেক তৈয়াৰ কৰি লওঁ আৰু মুখত লগাওঁ। 10-15 মিনিট সময় থাকি মুখখন ধুই মুখখনত অকণ ক্ৰীম লগাই যাওঁ। বহুত ধুনীয়া লাগে মুখখন। আপোনালোককো দেখুৱাই আছোঁ, চাবচোন বাৰু কি লগাম মই আজি, তাকে মই ভাবিছোঁ। আৰু মই সেইকাৰণে পাকঘৰৰ পৰা ভিডিঅ'টো কৰিলোঁ। পাকঘৰতেই বস্তুবোৰ সকলোবোৰ পাওঁ, সেইকাৰণে মই পাকঘৰৰ পৰাই বনালোঁ। এতিয়া মই কি ল'ম তাকে মই বিচাৰোঁ বাৰু। বিচাৰি পেলাই মোৰ যিটো ভাল লাগে সেইটো দিয়ে বনাম। মোৰ পাকঘৰত বহুত বস্তু আছে। পিঠাগুড়ি আছে, মৌ আছে, কফি আছে, মুখত লগা বস্তুৰ কথা কৈছোঁ, কল আছে, কেঁচা গাখীৰ আছে। তাৰ ভিতৰত মই আজি বহুত দিন ব্যৱহাৰ কৰা নাই ফ্লেক্স চিডটো, এইটো মই অৰ্ডাৰ কৰি কিনি আনিছিলোঁ, বহুত দিন ব্যৱহাৰ কৰা নাই। আজি মই বোলো তাকে অকণমান লগাওঁ। এইটোকে লগাই পেলাই যাওঁ। কেনেকৈ লগাওঁ আপোনালোকক দেখুৱাই আছোঁ। লগাওঁ বুলি ক'লে আলু আছে, ইমান সহজতে পোৱা। বেচন আছে, বেচন সদায় থাকেই পাকঘৰতে। আৰু যে কিমান বস্তু আছে বিচাৰি পাবলৈ পাকঘৰটোত, সেইবাবে মই ভাবিলোঁ কি যিকোনো কিবা এটা লগালে মুখখন বহুত ধুনীয়া দেখা হ'ব। এটা বস্তু লগাই পেলাই যাওঁ। কি বস্তু লগাওঁ এতিয়া? মই ফ্লেক্সচিডৰ মই লৈছোঁ 1 চামুচ ফ্লেক্সচিড লৈছোঁ। চচত লৈছোঁ 1 চামুচ ফ্লেক্সচিড আৰু 1 চামুচ লৈছোঁ পিঠাগুড়ি। এইখিনি মই এতিয়া বইল কৰিম, আপোনালোকক দেখুৱাই আছোঁ। এইখিনি মই এতিয়া বইল কৰিম আৰু ইয়াতে দিম অকণমান গাখীৰ, অকণমান পানীও দিছোঁ। ইমান সহজ, 1 উতল আহিলেই হৈ যাব। এইখিনি বহুত সময়ো নালাগে। মই যেনেকৈ বনাই দেখুৱাইছোঁ আপোনালোকেও এইদৰে আৰু এনেকৈ লৰাই থাকিব, কিন্তু লৰাই নাথাকিলে লাগি ধৰিব, গোটা পৰি যাব। চামুচখন বেছিয়ে সৰু হৈ গ'ল, অকণমান ডাঙৰ চামুচ ল'ব লাগিছিলে। 1 উতল আহি গ'ল, হৈয়ে গৈছে মোৰ। এইখিনি হৈ গ'ল। এইখিনি এতিয়া মই এটা আইনাৰ বাতিত উলিয়াই থওঁ, ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত মই মুখত লগাম। ক'ৰবালৈ যোৱাৰ আগত এনেকুৱা পেক ব্যৱহাৰ কৰি যদি মুখখন ধুনীয়াকৈ চাফা কৰি যাব পাৰোঁ, মুখখনটো বহুত ধুনীয়া ব্ৰাইট হ'বই, উজ্জ্বল হ'বই, জিলিকি যামেই। তাৰ উপৰিও আমাৰ মুখখনৰ বয়সৰ ৰেখা নোহোৱা কৰিব, বয়সৰ ছাপ নোহোৱা কৰিব, আমাৰ ডাৰ্ক স্পট নোহোৱা কৰি স্কিনখন দেখনীয়া কৰি তুলিব। এইখিনি ইমান ধুনীয়া এটা একদম মিহি এটা পেক ৰেডি হৈ গ'ল। অকণমান ঠাণ্ডা হ'বলৈ দিওঁ এতিয়া মই। ইমান ধুনীয়া এটা পেষ্ট ৰেডি হৈ গ'ল। এইটো এতিয়া মই মুখত লগাম, ঠাণ্ডাও হৈ গ'ল। এইখিনি মই এতিয়া 20-25 মিনিট সময় থাকিম, ভালদৰে মুখখন শুকাবলৈ দিম, তাৰপাছত ধুই আহিম। তাৰপাছত কেনেকুৱা দেখা হ'ম আপোনালোকক দেখুৱাই আছোঁ। আৰু মই এটা কথা ক'বলৈ ওলাইছোঁ, অকণমান কেঁচা হৈ আছে কাৰণে মই কথাখিনি কৈ লওঁ বাৰু। এজনে মোক কমেণ্টত সুধিছিলে যে বহুত শালমন ওলাই আছে, কি কৰিম? শালমন ওলাই থাকিলে কি কৰিব? নিমপাত কেইটামান ছিঙি আনি ধুনীয়াকৈ ধুই পেলাই শুকুৱাব, একদম মচমচীয়া হ'বলৈ দিব শুকাই পেলাই। তাৰপাছত ধুনীয়াকৈ মিহি কৰি মিক্সিৰ দি
ধুনীয়াকৈ পাউডাৰ এটা কৰি ল'ব পাউডাৰটো ধুনীয়াকৈ এটা টেমাত ভৰাই ৰাখিব আৰু সেই পাউডাৰটো সদায় গোলাপ জলৰ লগত 1 চামুচ পাউডাৰ ল'ব আৰু 1 চামুচ গোলাপ জল মিক্স কৰি মুখত সদায় লগাব শালমনৰ সমস্যা নোহোৱা হ'ব মুখখন ধুই লওঁ আপোনালোকক দেখুৱাই আছোঁ মুখখন ধুলোঁ মইশ্চাৰাইজাৰ লগালোঁ অকণমান কাজল লগালোঁ অকণমান লিপষ্টিক লগালোঁ কেনেকুৱা লাগিছে ৰেডি হৈ গ'লোঁ আজিৰ কাৰণে এতিয়া মই যাম আঠমঙলালৈ কেনেকুৱা লাগিছে সকলোৱে জনাব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ